বৰাকত অপৰিৱৰ্তিত বান পৰিস্থিতি থানা চিকিৎসালয় বিদ্যালয় কাৰ্যালয় ডুবিল এয়া হাইলাকান্দিৰ কালিনগৰ চৰকাৰী চিকিৎসালয় বানে ধোৱা চিকিৎসালয়লৈ আহি সকলোৰে চৰম হাৰাশাস্তি আজি আমাৰ কালিনগৰ PHCৰ ৰাতিপুৱা গোটেই সাৰাউণ্ডিংছত পানী আছিলে বানপানীৰ পানী সোমাই গৈছিলে আৰু এতিয়া আমাৰ ইণ্টেৰিয়ৰ পাৰ্টটো মানে ভিতৰখিনিত গোটেই পানী হৈ গৈছে আমি আমাৰ গোটেই যিমান ইকুইপমেণ্টছ আছে মেডিচিনছ আছে আইটেমছ যোনখিনি আছে ফ্লাডে যোনখিনি এফেক্ট কৰিব সেইখিনি আমি আমাৰ নিউ বিল্ডিঙত শিফ্ট কৰিছোঁ হাইলাকান্দিৰে আলগাপুৰ আৰক্ষী চকীৰ অৱস্থা চাওক কাটাখাল নদীৰ বাঢ়নি পানীয়ে বুঢ়াই পেলালে আৰক্ষী চকী মুখ্যমন্ত্ৰীলৈ আলগাপুৰবাসীৰ আহ্বান বহুত মানে কষ্ট কৰি আছে এতিয়া মই আহি দেখি পালোঁ যে আমাৰ থানাৰ OC ছাৰ আৰু ইয়াতে তাত এখন টেম্পৰাৰী ঘৰ বনাই মানে ৰখি আছে তাতে আৰু থানাবোৰ একদম বুঢ়াই দিছে এতিয়া বহুত পানী হৈ গৈছে এতিয়া লাহে লাহে পানীবোৰ বাঢ়ি আছে মই চৰকাৰৰ ওচৰত এইটো অনুৰোধ জনাম যে চাৰিওফালে থানাবোৰ ডেভেলপ হৈ আছে মোৰ আলগাপুৰ থানাটো পিছ পৰি আছে এইটো ডেভেলপ কৰিবৰ কাৰণে শ্ৰীভূমি জিলাৰ দুৰৱস্থা এয়া ভাৰত বাংলা সীমান্তৰ কুচিয়াৰা নৈ পানী ডাইকেৰে সোমাই 5 দিনে প্লাবিত কৰিছে মদন মোহন পথ আমরা নিজেরাই নিজেদের গাফিলতি করছি কারণ বাঁধের নিচে দিয়ে জল এসে যদি এরকম এইভাবে যদি জল হয় তাহলে কতটুকু আমরা প্রতি বছর এই রকম জলের মধ্যে মানে থাকি জল এলে কিছু মানুষ দেখা যায় কিন্তু জল যাওয়ার পরে আর কোনো রকম কোনো কথাবার্তা হয় না 5 কোটিৰে দেৱাল নিৰ্মাণ কৰিও দুৰ্ভোগৰ অন্ত পেলাব নোৱাৰিলে জলসম্পদ বিভাগে কি যে ব্যাপার এটা কি প্রশাসনের গাফিলতি নাকি এই বাঁধের তলা দিয়ে বলে এখনো জল বেরোচ্ছে প্রশাসন থেকে যদি সেরকম কঠোর পদক্ষেপ নেওয়া হয় তাহলে আশা করি আমরা এই জলের হাত থেকে আমরা নিস্তার পাব হাইলাকান্দিত সকলো বিদ্যালয় বন্ধৰ ঘোষণা বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে চহৰখনত সেয়ে সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিলে জিলা প্ৰশাসনে অতিৰিক্ত আয়ুক্তই জাৰি কৰিলে নিৰ্দেশনা হাইলাকান্দিত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে বানে বছৰৰ প্ৰথমটো বানত বিধ্বস্ত ৰাজ্যৰ ক্ষোভ সংশ্লিষ্ট বিভাগৰ ওপৰত শ্ৰীভূমিৰ পৰা শ্ৰীচন্দ্ৰশ্ৰী আৰু হাইলাকান্দিৰ পৰা কুণাল সেন DY 365